দুধনৈ ছাদ্দাপাৰাত চতুৰ্থ বাৰ্ষিক সাৰ্বজনীন পালনাম মহোৎসৱ আৰম্ভ। গোৱালপাৰা জিলাৰ দুধনৈ নিকটৱৰ্তী ছাদ্দাপাৰাত অইন বছৰৰ দৰে এইবেলিও মাঘী পূৰ্ণিমাৰ উপলক্ষে আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে চতুৰ্থ বাৰ্ষিক সাৰ্বজনীন পালনাম মহোৎসৱ। ছাদ্দাপাৰা শান্তি সংঘৰ প্ৰাংগণত আয়োজিত পালনাম মহোৎসৱত আজি পুৱা পতাকা উত্তোলন, ভাগৱত বৰণ, অতিথি বৰণ আদিকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ২৫ ফেব্ৰুৱাৰীত সামৰণি পৰিবলগীয়া সাৰ্বজনীন পালনাম মহোৎসৱখনত ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে পালনাম উদযাপন সমিতিয়ে। আৰু ৰাতিপুৱা শুই উঠি এদিন খুব ভাল কাম এটা কৰি চাব সন্ধিয়ালৈ আপোনাৰ ভাগ্যখন গতিকে কৰ্মফলৰ কাৰণে আজি কোনোবাই কাৰোবাৰ ঘৰত যাই কোৰ কটাই মাৰি ভাত খাবলগীয়া টেঙা নে কেঁহা নে হয়নে নিমখীয়া নে ক'ব পাৰিবনে? যেতিয়ালৈ এজন মানুহে এটা বস্তু খাই নাপায় তেতিয়ালৈ বস্তুটো কথা ক'ব নাজানে। তদু তেনেকৈ মই পাহৰ কৰিও কৈছে যেনেকৈ এটা বস্তু মই চিনি পোৱা নাই জীৱন আৰু মই চিনিবাৰো যত্ন কৰা নাই এনেকুৱা কামত আহিবলৈ নাহে। এটা বস্তু এজন মানুহে জীৱনত খাই পোৱা নাই। মহান ভাগৱতৰ দুআষাৰ কথা আপোনালোকৰ মাজত কম বুলি আগবাঢ়ি আহিছোঁ। ইয়াতে অনেক আকৃষ্ণ শুধৰাই ল'ব সবাৰ পাৰ বুলি আমাৰ ধৰ্ম মাথাত থাকক। গোবিন্দ হৰা মোৰ ভৈল সেই মত পৰিচিত দেহত যিটো কহি আছা তুমি আধ্যাত্ম যুগৰ কথা তাক আমি নপাৰো বুজিত ইদানী সুগম কৰি বুজাই মঙ্গল হাল কৰি ধৰ্মত মতি কৰি প্ৰভু ভগৱন্তই চাৰসত্ব ধৰি নিৰ্বিঘ্নে নিৰাকাৰে সেৱকীসকলক সৰ্বকাল ৰক্ষা কৰিব। জয় কৃষ্ণ স্মৰি হৰিবল 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 আৰু এবাৰ হৰিবল। আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী শেষ হ'ল, ভাগৱত আদৰণি হ'ল। এতিয়া আমাৰ ভাগৱত ব্যাখ্যা আৰু পাঠ চলি আছে। আমাৰ 3দিনীয়া কাৰ্যসূচী। অহাকালি ব্ৰহ্ম মুহূৰ্তৰ পৰা আমাৰ পালনামৰ শুভাৰম্ভ হ'ব। অখণ্ডভাৱে নাম কীৰ্তন চলি যাব। প্ৰসংগ ২৪ যুগল প্ৰসংগ পাঠৰ পিছত আমাৰ ভাগৱত পাঠ হ'ব, আই মাতৃসকলৰ নাম হ'ব আৰু অৰে নিশা আমাৰ আমন্ত্ৰিত ৫-৬টা দলৰ দ্বাৰা নাম পৰিৱেশন কৰা হ'ব। এনেধৰণে আমি আহি আজি চতুৰ্থ বৰ্ষত ভৰি দিলোঁ। ঈশ্বৰে যদি কৃপা কৰে আমি এনেধৰণে মানে এই তিথিটো মাঘী পূৰ্ণিমাৰ তিথিটো আমি পালন কৰি যাম। ঠিক এই আশালৈ এই সংকল্পলৈ আমি আজি এনেধৰণে চলি আহিছোঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ভকত বান্ধৱসকলৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ এই যিখিনি আমি কাৰ্যসূচী হাতত লৈছোঁ এই কাৰ্যসূচীখিনিত যাতে আমাৰ কোনো ধৰণৰ ব্যাঘাত নজন্মে সেইকাৰণে পৰম ঈশ্বৰ ভগৱন্তৰ চৰণত আমি এগৰাকী গোসাৰে প্ৰণাম জনাইছোঁ। আজিৰ ভাগৱত সুদূৰ মৰিগাঁৱৰ পৰা আমাৰ ভোলাৰাম দাস ব্যাখ্যাকাৰ আৰু কুলেন্দ্ৰনাথ বৰ্মন বৈষ্ণৱ তেখেত আহিছে ভাগৱত পাঠক হিচাপে। আমি প্ৰত্যেক বছৰে এনেধৰণে পাঠক এজন আৰু ব্যাখ্যাকাৰ এজন। অহাকালি আমাৰ প্ৰসংগৰ দল আহিব, লগতে নাম দলসমূহ আহিব। আমাৰ দেওবাৰৰ দিনাখন তৃতীয় দিনা হয়তো তৃতীয় দিনাৰ কাৰ্যসূচীৰে ৰাতিপুৱা আমাৰ প্ৰসংগৰ পিছত পালনাম সামৰণি হ'ব। তাৰ পাছতে আমাৰ ভাগৱত ভ্ৰমণ হ'ব। ভাগৱত ভ্ৰমণ ঠিক ৮ বজাৰ লগে লগে আৰম্ভ হ'ব। ৰাইজৰ উপস্থিতি আমি দলে বলে কামনা কৰিছোঁ আৰু আমি আমন্ত্ৰণো কৰিছোঁ যাতে সকলো ৰাইজে উপস্থিত হৈ আমাক এনেধৰণে সহায় সহযোগিতা আগবঢ়ায়। তাৰ বাবে আমি পালনাম কমিটিৰ তৰফৰ পৰা অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কৃষ্ণ।